53 নং 18 নিম্ন বুনিয়াদী বিদ্যালয়ৰ আজি সম্পূৰ্ণ কৰিলে। আজি এই অনুষ্ঠানত মই বিধায়ক হিচাপে ইয়াত উপস্থিত থাকিলোঁ। মোৰো এক দায়িত্ব আছিল মুখ্য সভাপতিৰ। নাজানো এই সভাপতিৰ কিমান ভূমিকা পালন কৰিছোঁ, কিন্তু এটা আজি ভাল লাগিলে যে আজি এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে। কোনোবা শিক্ষাবিদ, কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা খেলুৱৈ, বিভিন্ন কাৰিকৰী দিশত তেখেতসকলে প্ৰতিষ্ঠা হৈছে আৰু নিজক প্ৰতিষ্ঠা কৰিছে। আৰু সকলো ছাত্ৰ ছাত্ৰী আজি ইয়াত খুব সুন্দৰকে নিজৰ মনৰ কথাখিনি ৰাখিছে। আৰু এটা এই স্কুলখন আপোনালোকে আপোনালোকৰ কেমেৰা ঘূৰালে গম পাব যে এই স্কুলখন আমি যদিও চৰকাৰী কিন্তু বেচৰকাৰীভাৱে এইখন আজি ধুনীয়াকৈ ইয়াত সম্পূৰ্ণ কৰিছে। আমাৰ ৰিজু আহমেদ মোৰ ভাতৃপ্ৰতিম, ব্যৱসায় প্ৰতিষ্ঠা কৰা, পেছাত ব্যৱসায়। তেওঁ প্ৰায় নিজৰ ধনেৰে এই স্কুলখনৰ 4টা কোঠা আধুনিকৰণ কৰি দিছে আৰু নতুনকৈ সজাই লৈছে। প্লাছ আগৰ পুৰণা স্কুলখনো উন্নতিকৰণ, স্কুলৰ ক্লাছৰুমবিলাকো ৰিন'ভেশ্যন কৰা হৈছে। আৰু আমি এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ যে অকল চৰকাৰী ধন আশা কৰি থকা নাই। এইখন স্কুলৰ পৰা কোনোবা পঢ়ি ভাল নিজক প্ৰতিষ্ঠা কৰিছে, তেওঁ গুৰুৰ দক্ষিণা হিচাপে আজি স্কুলখন সজাই পৰাই দিছে। এইটো এটা ভাল উদাহৰণ। মই অসমৰ ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে আপোনালোকে এই স্কুলখনলৈ এবাৰ আহক, চাওক এবাৰ এই স্কুলখন কিমান সুন্দৰকৈ ব্যক্তিগতভাৱে কৰিছে। যি পঢ়া স্কুলখনৰ প্ৰতি যে মৰম আছে এইটো প্ৰমাণ কৰিলে। আমাৰো ইচ্ছা আছে, স্কুলখনত কিছু কৰিবলগীয়া কাম আছে। ভৱিষ্যতে স্কুলখনক আমি এক নতুন ৰূপত গঢ়োৱাৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিম। সকলোৰে সহায় সহযোগ বিচাৰিছোঁ। ইয়াৰ যোগসূত্ৰটো একচুৱেলি এটা বেলেগ। মাজতে কি হ'ল, স্কুলৰ সা সামগ্ৰী বস্তু কিছুমান চুৰ কৰি নিলে। নেক্সট দিনা শিশুকেইটা একো খাবৰ কাৰণে পোৱা নাই। মোৰ তাত এটা ফোন গ'ল, বোলো ৰিজু তই কিবা চাই দিওঁ নেকি? মই বোলো এটা কাম কৰ, ৰঙিয়াত যা, বস্তুখিনি কিনি আনাগৈ। সেই যি বেয়া এটা যোগসূত্ৰৰ পৰাও যদি এটা ভাল কামৰ ফালে আহিব পাৰে, সেইদিনা যি স্কুলত আহিলোঁ, প্ৰধান শিক্ষকে মাতিলে, তাৰপিছত মনত এটা বেলেগ জাগিলে, বোলো হয় মই পঢ়া স্কুলখনৰ কাৰণে মই কিবা এটা কৰিব লাগিব। সেইটোৱে। আৰু লগতে আধুনিক ফাৰ্নিচাৰ, যাতে ইয়াত পঢ়া দুখীয়া ল'ৰা ছোৱালীকেইটাই মনত কেতিয়াও যাতে নকয় আমি ব্যক্তিগত স্কুল পোৱা নাই, আমি তাতকৈ বেছি ভাল স্কুল এখন পাইছোঁ। ডিজিটেল ক্লাছৰুম বনাই। ডিজিটেল ক্লাছৰুম। মই বিধায়ক মহোদয়ক কৈছোঁ, কম্পিউটাৰৰ জ্ঞান থকা কোনোবা ইয়াত শিক্ষক শিক্ষয়িত্ৰী যদি আছে সেইকেইটা চলোৱাৰ কাৰণে তেখেতে চাই দিম বুলি ব্যৱস্থা ল'ম বুলি কৈছে। মানে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিকে যাতে IT ক্ষেত্ৰতো আগবাঢ়ি যাওক। নিশ্চয়, সেইটোৱে।